মৰাণ নাৰায়ণপুৰস্থিত শ্ৰী শ্ৰী বিহিমপুৰ সত্ৰত 221 সংখ্যক জোনাকী মেল সম্পন্ন। ডিব্ৰুগড় আৰু চৰাইদেউ জিলা দুখন সামৰি মৰাণ অঞ্চলত 2006 13 ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হোৱা সাহিত্য চৰ্চাৰ অনুষ্ঠান জোনাকী মেলৰ 221 সংখ্যক বৈঠকখন যোৱা 26 জানুৱাৰী সন্ধিয়া মৰাণ নগৰৰ সমীপৰ নাৰায়ণপুৰত থকা শ্ৰী শ্ৰী বিহিমপুৰ সত্ৰত অসম চৰকাৰৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপ্য বিশিষ্ট সাহিত্যক অনন্ত কৃষ্ণ মহন্ত আৰু তেখেতৰ সহধৰ্মিনী মৃদুস্মিতা মহন্তৰ আতিথ্যত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ ডক্টৰ লোহিত কুমাৰ বৰাই বৰমেলুৱাই কৰা বৈঠকখনৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে আঁত ধৰে জোনাকী মেলৰ মুখ্য উদ্যোক্তা তথা জ্যেষ্ঠ সাংবাদিক বাছা বৰাই। বৈঠকৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি ডক্টৰ নিৰঞ্জন দাসে। বিজু কলিতাই পৰিৱেশন কৰা এটি বৰগীতত শুভ উদ্বোধন কৰে বৈঠকখনত আদৰণি ভাষণ আগবঢ়ায় অনন্ত কৃষ্ণ মহন্তই। এইবাৰ জোনাকী মেলৰ আলোচ্য বিষয় আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতত দেশ প্ৰেম। মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক নৰেন ভূঞাই। বক্তাগৰাকীয়ে বিষয়টোৰ ওপৰত আলোচনা আগবঢ়াই কয় যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতবিলাকক তিনিটা ভাগত ভগাব পাৰি। ভাগকেইটা হ'ল দেশ প্ৰেম, প্ৰকৃতি প্ৰেম আৰু মানৱ প্ৰেম। বক্তাগৰাকীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, সাজু হ নৱ জোৱান, বনৰীয়া আমি বনৰ চৰাই, অ মোৰ মৰা চৰাই, কোন কোন আহিছ আই বুজিবলৈ আদি বহুকেইটা গীতৰ উদাহৰণেৰে এটি সাৰুৱা বক্তব্য প্ৰদান কৰে। একেটা বিষয়ৰ ওপৰতে সাংবাদিক ফৰিদ আলীয়েও বক্তব্য প্ৰদান কৰে। শতাধিক ৰাইজৰ সমাগম হোৱা বৈঠকখনত কবিতা পাঠ, গীত, নৃত্য আদি পৰিৱেশনেৰে সজীৱ হৈ উঠে। গীত পৰিৱেশন কৰে বিশিষ্ট গায়ক ব্ৰজান ফুকন, শুভ্ৰজ্যোতি মহন, উত্তম দেউৰী, জ্যোতি দেউৰী, মালবিকা মহন্ত, মৃদুস্মিতা মহন্ত, জুনু ভূঞা, কণমানিৰ প্ৰযুক্তি শিখা বৰুৱা, প্ৰিয়াক্ষী বৰা, পল্লৱী মহন্ত আৰু অনন্যা দত্তই। কবিতা পাঠ কৰে বিশিষ্ট কবি অঞ্জু দত্ত, বিজয়া লাহন শইকীয়া, ডক্টৰ নিৰঞ্জন দাস, আফ্ৰিদ শোভন আলী, কুকি মহন্ত, গাংগুত্ৰী গগৈ, তন্ময়ী মহন্ত, তপনিষ্ঠা মহন্ত, কণমানি ছাত্ৰী অন্তৰা মহন্ত, তৰালী মহন্ত, অনিশা মহন্ত, কুমকুম মহন্তকে ধৰি এজাক শিশুৱে কোমল কবিতা পাঠ কৰি ৰাইজক আনন্দ দিয়ে। বৈঠকত শান্তনু মহন্ত, দুৰ্গাধৰ দিহিঙীয়া, জিনু প্ৰভা দত্ত, নিৰল বৰুৱা, ৰঞ্জুমণি দত্ত, প্ৰফুল্ল প্ৰাণ মহন্তকে মুখ্য কৰি অঞ্চলটোৰ বহুকেইজন গুণী জ্ঞানী লোক উপস্থিত আছিল। শেষত বাছা বৰাই শলাগৰ শৰাই আগবঢ়োৱা পাছতে জাতীয় সংগীত পৰিৱেশনেৰে কাৰ্যসূচী সামৰণি মৰা হয়।